নলবাৰী জিলা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ বাবে সভাপতি উপসভাপতি আৰু সম্পাদকৰ নিৰ্বাচন আজি সুকলমে হৈ গ'ল। যোৱা 11 জানুৱাৰীৰ পৰা আমি এই নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু সেই মৰ্মে আমাৰ 59টা শাখালৈ নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত 59টা শাখা আছে। তেওঁলোকলৈ আমি বেলট পেপাৰ পঠাইছিলোঁ 12 জানুৱাৰীত আৰু সেই বেলট পেপাৰ আজি আমাৰ ইয়াত আমি বেলট বাকচ ৰাতিপুৱা 10 বজাৰ পৰা ৰাখিছিলোঁ আৰু 3 বজাত আমি বেলট বাকচ বন্ধ কৰিছোঁ আৰু 3:30 বজাত আমি এই ভোট গণনা আৰম্ভ কৰিছোঁ আৰু এই ভোট গণনা অতি শান্তিপূৰ্ণভাৱে হৈছে আৰু আমি অতি সুখী যে আমাৰ 59টা শাখাৰ প্ৰতিটো শাখা ইয়াত সহযোগ কৰিছে, অংশগ্ৰহণ কৰিছে, ভোটদান কৰিছে আৰু সেই ভোটদান অনুসৰি আমাৰ সভাপতি পদত বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে 34টা ভোট লাভ কৰি বিজয়ী হৈছে। উপসভাপতি পদত ডক্টৰ সমত তালুকদাৰে 33টা ভোট পাই বিজয়ী হৈছে আৰু সম্পাদকৰ পদত নৰেশ্বৰ কলিতাই 45টা ভোট পাই বিজয় সাব্যস্ত কৰিছে। আৰু আটাইতকৈ আজি সুখৰ কথা যে আজি অতি শান্তিপূৰ্ণভাৱে কোনো অশান্তিৰ বাতাবৰণ সৃষ্টি নোহোৱাকৈ আজি আমি এই নিৰ্বাচনটো সুকলমে আমি সমাপ্ত কৰিব পাৰিছোঁ আৰু আমাৰ যিখিনি ইয়াত প্ৰাৰ্থী আছিল প্ৰতিগৰাকী প্ৰাৰ্থীয়ে যোগ্য প্ৰাৰ্থী আছিল। তাৰ ভিতৰত কোনোবা এজন হয়তো অলপ ভোটত হাৰিছে বা জিকিছে, গতিকে আমি আটাই লৈ আমাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। মই মুখ্য নিৰ্বাচনী বিষয়া হিচাপে এই গোটেই প্ৰক্ৰিয়াটোত মোৰ লগত নিৰ্বাচনী বিষয়া হিচাপে দীপুল তালুকদাৰ এডভোকেট আৰু কুতুবুদ্দিন আহমেদ এডভোকেট এই দুগৰাকী আছিল আৰু মই নিজে মুখ্য নিৰ্বাচনী বিষয়া হিচাপে গোটেই প্ৰক্ৰিয়াটো অতি সফলতাৰে সমাপ্ত কৰিছোঁ। জিলাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহৰ মৰম, বিশ্বাস আৰু আস্থাৰ বাবে মই আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সভাপতি পদত নিৰ্বাচিত হৈছোঁ। তাৰ বাবে মই শাখা সাহিত্য সভাৰ সকলো কাৰ্যকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে নৰেশ্বৰ কলিতা ডাঙৰীয়া আৰু উপসভাপতি পদত নিৰ্বাচিত হৈছে সমত তালুকদাৰ ডাঙৰীয়া। সকলোকে মই ধন্যবাদ জনাইছোঁ। নলবাৰী জিলা সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়াৰ প্ৰতি মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নিৰ্বাচন কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰিলে সেই সকলোলৈ মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনত সকলোৰে সহযোগিতাৰে নলবাৰী জিলাত সাহিত্য সভাৰ সাংগঠনিক ভেটি অধিক মজবুত কৰিবৰ কাৰণে আমি এক সমন্বিত প্ৰচেষ্টা চলাব পাৰিম। প্ৰজন্মক যিসকলে সৃষ্টিশীল কাম কাজত লাগিব বিচাৰে বা তেওঁলোকৰ ইচ্ছা আছে মনৰ, সেই মনৰ ইচ্ছা থকা বা আগ্ৰহী নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক সাহিত্য কৰ্মত জড়িত হোৱাৰ কাৰণে প্ৰেৰণা যোগাবৰ কাৰণে সাহিত্য সভাৰ মজিয়াৰ পৰা নিশ্চিতভাৱে এক পৰিকল্পিত ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰা হ'ব। পাঠশালা অধিৱেশনত যিহেতু আমাৰ নিকটৱৰ্তী জিলাতে এইবাৰ সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ব, গতিকে এই অধিৱেশন সম্পূৰ্ণ সফল কৰি তুলিবৰ কাৰণে নলবাৰী জিলা সাহিত্য সভাৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তাই নিশ্চিতভাৱে আত্মনিয়োগ কৰিব। সম্পাদক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।